ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ পৰিৱৰ্তনে আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সৃষ্টি কৰিব কেনে ধৰণে আগবাঢ়ি গলে আপোনালোকে উপকৃত হ'ব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ভিডিঅ'টো আপোনালোকৰ গাইডেন্সৰ বাবে প্ৰদান কৰা হৈছে আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো বিশেষকৈ আপোনালোকে দেখিবলৈ পাব এই বছৰ 2025 চনৰ মাৰ্চৰ পৰা বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৈছে যে মাৰ্চ মাহৰ পৰা আপুনি আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা আশা কৰা ধৰণৰ সহায় লাভ কৰিব বুলি কৈছে যাৰ বাবে আপুনি সময়ৰ আগতে আৰু উন্নত ধৰণে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বিশেষকৈ এই বছৰৰ শেষৰ অৰ্ধলৈ বিশেষকৈ আপুনি আকাংক্ষিত কৰ্মসংস্থাপন পাব পাৰে ভাল এটা যদি আপোনালোকে কৰ্মসংস্থাপনৰ সন্ধানত আছিল সেইখিনি পূৰণ হ'ব পাৰে বিশেষকৈ মাৰ্চৰ পৰা যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত আছিল সেইখিনিও পূৰণ হ'ব পাৰে আকাংক্ষিত বিশেষকৈ কৰ্মসংস্থাপন পাব পাৰে বিশেষকৈ আপোনালোকৰ অলপ ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে কিন্তু ইয়াৰ পিছতো আপোনালোকৰ বাবে মংগল আৰু উপকাৰ কঢ়িয়াই আনিব এই সময়ছোৱাৰ পৰা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এটা ডাঙৰ চুক্তি কৰিব পাৰে জীৱিকা আৰু ব্যৱসায়ত আপোনালোকে আগবাঢ়ি যাব বুলি কৈছে এই সময়ছোৱাত বা এই সময়ৰ পৰা মাৰ্চৰ মাহৰ পৰা বিশেষকৈ ডিচেম্বৰ এই সময়খিনিৰ ভিতৰত মাটি অট্টালিকা বা আৰ্থিক বিষয় সন্দৰ্ভত বুদ্ধিমান ৰূপে সিদ্ধান্ত লৈ বিপুল লাভ কৰাৰ সম্ভাৱনা আছে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত বিশেষকৈ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ বাবে উপকাৰী হ'ব যাত্ৰাবোৰ সুখদায়ক হ'ব আৰু নতুন যোগাযোগ বৃদ্ধি কৰিব বুলি কৈছে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বৃহৎ সফলতাৰ বাবে এই বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ সময়খিনিত আপোনালোকৰ সন্মান বৃদ্ধি পাব ঘৰখনত বিশেষকৈ এটা শান্তিৰ এটা পৰিৱেশ পুনৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে কৰ্কট ৰাশিৰ লোকসকলে কিছু বিশেষ কামৰ বাবে পুৰস্কৃত হ'ব পাৰে তাৰ বাবে কষ্ট কৰিব লাগিব ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ এই বছৰটো মাৰ্চ মাহৰ পিছতে আপোনালোকে বিশেষকৈ বছৰৰ শেষৰলৈকে লাভ কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আপোনালোকৰ জীৱন সংগীৰ সৈতে সুখদায়ক মুহূৰ্ত কটাবলৈ যথেষ্ট সুযোগো পাব বুলি কৈছে পাৰিলে মাৰ্চ মাহৰ এই শেষৰ সময়খিনিত ভগৱান শিৱক পূজা কৰি প্ৰতিদিনে শিৱ মহিমা স্তোত্ৰ পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিব বিশেষকৈ আপোনালোকৰ মাৰ্চ এপ্ৰিল মে আৰু জুন বিশেষকৈ এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি আপুনি কিছুমান আপোনালোকৰ আধৰুৱা কাম আছিল সেই আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি আত্মবিশ্বাস বৃদ্ধি পাব মংগল আৰু সফলতাৰ ভৰা হ'ব বুলি কৈছে এই 3 মাহত বিশেষকৈ যি কাম হাতত দিব যি কামত আপুনি হাত দিব কষ্ট কৰিব তাত সফলতা দেখা পাব বুলি কৈছে কৰ্কট ৰাশিৰ লোকসকলে বিশেষকৈ এই মাহত বিশেষকৈ এপ্ৰিল মে জুন এই সময়খিনিত ঘনিষ্ঠ বন্ধু বা শুভাকাংক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব এই সময়খিনিত আপোনালোকে আপোনালোকৰ কঠোৰ আৰু নিষ্ঠাৰ বাবে সপোন বাস্তৱায়িত কৰা দেখা পোৱা যাব আপোনালোকৰ পদোন্নতি বদলি ইচ্ছাৰ বিশেষকৈ পূৰণ হ'ব পাৰে সমাজ সেৱাৰ লগত জড়িত লোকসকলে বিশেষ প্ৰতাৰে সন্মানিত হ'ব পাৰে এই সময়ছোৱাত ব্যৱসায় সম্পৰ্কীয় সকলো প্ৰচেষ্টা যেন সফল হ'ব কেৰিয়াৰ সম্পৰ্কীয় যাত্ৰা সুখদায়ক হ'ব আৰু সফল বুলি প্ৰমাণিত হ'ব বিশেষকৈ আপোনালোকৰ বাক্য আৰু আচৰণ বহুত নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব বুলি কৈছে জুলাই মাহৰ সময়খিনিত বিশেষকৈ দ্বিতীয়াৰ্ধত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ত যিকোনো পদক্ষেপ আগুৱাই যোৱাৰ সময়ত বা যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব এই সময়ছোৱাত আবেগ আৰু খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব নহ'লে কিন্তু পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব কৰ্কট ৰাশিৰ লোকসকলৰ ওপৰত অধিক কামৰ চাপ পৰিব এই সময়ছোৱাত কামৰ লগতে শৰীৰৰ প্ৰতি কিন্তু বিশেষ গুৰুত্ব দিব লাগিব এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ জুন জুলাই আগষ্ট এই সময়খিনিত অলপ প্ৰতিকূল হ'ব এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিহে এই দিশত আগবাঢ়ক আপোনালোকৰ বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ আপোনালোকৰ জীৱন সংগীৰ বাবে সময় উলিয়াওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক বুলি কৈছে পাৰিলে এপ্ৰিল মে জুন জুলাই আগষ্ট এই সময়খিনিত আপোনালোকে পাৰিলে আপোনালোকৰ সোমবাৰৰ দিন তাত বিশেষকৈ শিৱলিংগত পানী আগবঢ়াওক বা প্ৰতিদিনে শিৱ চালিচা আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এই সময়খিনিত কৈছে যে এইকেইটা মাহত এটা ভাল প্ৰতিফলন দেখিব কৰ্মসংস্থাপন লাভ কৰিব পাৰে কিছু লোকে প্ৰথমতে কৈছিলোঁ আৰু কৈছে যে এই সময়খিনিত আপোনালোকৰ শুভ বুলি প্ৰমাণিত হ'ব এইকেইটা মাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল অগ্ৰগতি দেখিবলৈ পাব
বিভিন্ন ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিশেষকৈ আৰম্ভণিৰ পৰা এইকেইটা মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ ডাঙৰ লাভ কৰিব পাৰে আৰু এই সময়ছোৱাত আপুনি কৰাৰ চুক্তিয়ে আপোনালোকৰ ব্যৱসায়ত বৃদ্ধি কৰাটো প্ৰমাণিত হ'ব বুলি কৈছে বিশেষকৈ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ ধন সম্পত্তি আৰু স্থাবৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে এই সময়ছোৱাত বিশেষকৈ আপোনালোকৰ শেষৰ ফাললৈ বছৰৰ শেষৰ ফাললৈ মাটি বা অট্টালিকাৰ ক্ৰয় বিক্ৰয়ৰ যি সপোন যি ধৰণৰ আপোনালোকৰ ড্ৰিমছ সেইখিনি বাস্তৱায়িত হ'ব পাৰে বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলে এই সময়খিনিত আত্মীয়ৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে তৰ্কৰ পেচাল কৰিব নালাগে মিলা প্ৰীতিৰে থাকিব লাগে ঘৰখনত শৃংখলাবদ্ধ এটা পৰিৱেশ বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু সেইখিনি বৃদ্ধিও পাব পৰিয়ালত মৰম আৰু সম্প্ৰীতি থাকিব বুলি কৈছে এই সময়খিনিত আপুনি প্ৰাচীনসকলৰ পৰা বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষ আশীৰ্বাদ বা আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদ মৰম চেনেহ সহায় নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে বিশেষকৈ হঠাৎ কৰবাৰ পৰা কিবা এটা ভাল চাকৰিৰ অফাৰ বা কিবা এটা আপোনালোকে কৰ্মসংস্থাপনৰ অফাৰ এই বছৰটো শেষৰ ফাললৈ বিশেষকৈ লাভ কৰাৰ সম্ভাৱনা আছে এইকেইটা মাহত এই সময়ছোৱাত নিয়োজিত লোকসকলৰ বাবে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব পাৰে আয় আৰু সঞ্চিত সম্পদ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই বছৰৰ শেষৰ কেইটা মাহত প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এইকেইটা মাহ অতি শুভ বুলি কৈছে যদি আপুনি কাৰোবাৰ আগত আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰি আছিল বহু দিনৰ পৰা বিশেষকৈ সেই ধৰণৰ চেষ্টাৰ আপোনালোকক সফল ৰূপ দিব পাৰে ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্কবোৰ আৰু বেছি মজবুত হৈ পৰিব বুলি কৈছে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত এগৰাকী মহিলা বন্ধুৰ সহায়ত বিশেষকৈ প্ৰেমৰ সংগীৰ সৈতে হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে বুলি কৈছে বছৰৰ শেষৰ ফাললৈ বিশেষকৈ আপুনি নতুন লক্ষ্য বা পৰিকল্পনাৰ ওপৰত কাম কৰিব বুলি কৈছে কিবা এটা লক্ষ্যমুখী কাম কৰিব যে এই বছৰটো প্ৰথম কেইটা মাহত আপোনালোকে বিশেষকৈ কিছুমান কামত যদি সফল হোৱা নাছিল বিফল হৈ আছিল কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পৰা নাছিল আগবাঢ়ি যাব পৰা নাছিল কিছুমান পৰিকল্পনা আছিল সেই পৰিকল্পনাখিনি আপোনালোকে আগবঢ়াব পৰা নাছিল তেনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব নতুন লক্ষ্যৰ নতুন পৰিকল্পনাৰে সেইখিনি ওপৰত আপোনালোকে বহুত বেছি কষ্ট কৰিব কাম কৰিব পাৰে বুলি কৈছে বহিৰাজ্যত কৰ্মৰত সকলৰ বাবে এই সময়খিনি অতি শুভ হ'বলৈ গৈছে কৰ্কট ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু এইকেইটা মাহৰ শেষৰ অৰ্ধ বিশেষ অতি সাৱধানতাৰ বিশেষকৈ অৱলম্বন কৰিব লাগিব অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব নহলে চিকিৎসালয়লৈ আপোনালোকে যাব লগা হ'ব পাৰে বুলি কৈছে নিজৰ সুস্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে সদায় ধ্যান ৰাখিব লাগিব কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব নিজৰ হেল্থটো কেনেকৈ আপোনালোকে ভাল কৰি ৰাখিব তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে এই বছৰটোৰ বিশেষকৈ মাৰ্চ মাহৰ পৰা শেষৰ অৰ্ধলৈকে সময় সামাজিক আৰু সমাজ সম্পৰ্কীয় কামতো আপোনালোকে ব্যয় কৰিব এজন বিশেষকৈ আপোনালোকৰ বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ সপোনবোৰ পূৰণ হ'ব পাৰে কৰ্মসংস্থাপনৰ সুযোগ উপলব্ধ হ'ব পৰিয়ালত কিন্তু কিছু পৰিকল্পনাৰ সন্দৰ্ভত পাৰস্পৰিক আলোচনা হ'ব এই বছৰটো মাৰ্চ মাহৰ পৰা আৰু ইয়াৰ উৎকৃষ্ট সমাধানো আপোনালোকে নিশ্চয়কৈ লাভ কৰিব কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা আপুনি যি ইচ্ছা তাকে কৰিব পাৰে বা তাকে লাভ কৰিব পাৰে বয়োজ্যেষ্ঠসকলৰ মৰমো পাব আপোনালোকে এই বছৰটোত আৰু এই সময়ত আপোনালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব বুলি কৈছে সেইখিনি যেতিয়া ছাপোৰ্ট পাব যেতিয়া আপুনি ব্ৰেকগ্ৰাউণ্ডৰ পৰা সেইখিনি সাহস পাব বহুত বেছি উপকৃত হ'ব আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা লাভ কৰিব কনফিডেন্স বাঢ়িব গতিকে এটা ভাল প্ৰতিফলন দেখিব নিজৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বহুত সুযোগ লাভ কৰিব কিন্তু এই সুযোগবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ বিশেষকৈ আপোনালোকে নিজৰ শক্তি নিজৰ যে টাইম টেবুল আছে সময় আছে ভালদৰে পৰিচালনা কৰিব লাগিব আপুনি মাত্ৰ ইমানখিনি কাম হাতত ল'ব যিমানখিনি কৰিব পাৰে বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মাৰ্চ মাহৰ পৰা শেষৰ ফাললৈ বিশেষকৈ গ্ৰহৰ অৱস্থান অনুকূল মাত্ৰ অলপ বুজাবুজিৰে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত যদি পাৰ্টনাৰশ্বিপৰ আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব আৰু বুজাবুজিৰে সেই ধৰণৰ ভুল বুজাবুজিবোৰ বা সমাধান কৰিব পাৰিব বুলি কৈছে কৰ্মচাৰীৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব কামবোৰ সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক মাৰ্চ মাহৰ পৰা আপুনি নিজৰ ওপৰত বিশেষকৈ বিশ্বাস ৰাখি কামখিনি কৰক ব্যক্তিগত কাম কাজতো আপুনি ভালদৰে মনোনিৱেশ কৰি যাওক বুলি কৈছে অপ্ৰয়োজনীয় জটিলতাৰ পৰা যিমান পাৰে আঁতৰি থাকক ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে বিশেষকৈ মাৰ্চ মাহৰ পৰা সময় অনুকূল বুলি কৈছে আপোনালোকৰ এই বছৰটোত কৈছে যে পদ্ধতিগত কৰ্ম ব্যৱস্থাৰ বাবে আপুনি যিকোনো পৰিকল্পনা গতিশীল কৰিব পাৰিব ইয়াৰ উপযুক্ত ফলাফলো ওলাই আহিব বুলি কৈছে মহিলাসকলৰ বাবে অনুকূল সময় বুলি কৈছে আনৰ পৰা বেছি আশা নকৰিব নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক বুলি কৈছে আপুনি নিশ্চয়কৈ সফল হ'ব আত্মবিশ্বাসো আপোনালোকৰ থাকিব প্ৰতিটো কাম আপোনালোকে মাৰ্চ মাহৰ পৰা শেষৰ ফাললৈ আত্মবিশ্বাসেৰে বা পৰিকল্পনাৰে বা ইতিবাচক চিন্তাৰে কৰিলে আপুনি নতুন দিশ এটা লাভ কৰিব
খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্তি পোৱাত সহায় হ'ব বুলি কৈছে চৰকাৰী কামবোৰ আবদ্ধ হৈ থাকিলে তাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে গতিকে কষ্ট কৰি যাওক সমস্যা সমাধান বিচাৰি উলিয়াটো কঠিন হ'ব কিন্তু কষ্ট কৰক শিশুটি বা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত জড়িত কিবা এটাক লৈ আপোনালোকৰ টেনচন চিন্তা থাকিব পাৰে বুলি কৈছে আপুনি নিশ্চিতভাৱে কিছুমান সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে আপোনাৰ নিজৰ ওপৰত সেইখিনি বিশ্বাস থাকিব আগবাঢ়ি যাব পাৰিব সেলফ কনফিডেন্স থাকিব পৰিয়ালৰ সৈতে কিছু সময় কটাবৰ বাবে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগত জড়িত কিছু সমস্যাৰ অন্ত পৰিব এই বছৰটোত মানসিক চাপ কিছু পৰিমাণে হ'লেও কমিব নিজৰ মাজত পৰিৱৰ্তন অনাটো আপোনালোকৰ এই বছৰটোত গুৰুত্বপূৰ্ণ বুলি কৈছে আনৰ পৰা বেছি অনুশাসন জাপি নিদিব আপোনালোকৰ আচৰণত নমনীয়তা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু ঘৰ বিশেষকৈ গাড়ী মটৰৰ লগত জড়িত কাগজ পত্ৰ যি আছে সেইখিনি ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো এই বছৰটো সুন্দৰভাৱে পাৰ হওক যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব নিশ্চয়কৈ